মৰমৰ কণীহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগত লৈ আহিছোঁ মই তিনিটা সাঁথৰ আগৰ সাঁথৰকেইটাৰ উত্তৰ সকলোৱে কৰা নাছিলা তথাপিতো আহিছা মোৰ সাধুঘৰলৈ বাৰু এইবাৰ কিন্তু সকলোৱে উত্তৰ কৰিবা দেই আৰু এটা কথা মই সাঁথৰবিলাক পঢ়িহে দিওঁ কিন্তু সাঁথৰবিলাক মুখস্থ থাকিব লাগে তেতিয়াহে সাঁথৰ খেলো আহা খেলটো খেলিবলৈ খুব মজা লাগিব নহয়নে এতিয়া মই সাঁথৰকেইটা পঢ়ি দিওঁ একদম সৰু সৰু সাঁথৰ তোমালোকে কিন্তু ভাবি চিন্তি উত্তৰবিলাক মোলৈ পঠিয়াই দিবা দেই শুনা প্ৰথমটো হৈছে তিনি আখৰে নাম যাৰ জলে বাস কৰে মধ্য আখৰ বাদ দিলে উৰি যাব পাৰে তিনি আখৰে নাম যাৰ জলে বাস কৰে মধ্য আখৰ বাদ দিলে উৰি যাব পাৰে দুই নম্বৰটো তিনিটা আখৰৰ এটা বস্তু নৰমনিছে খায় তিনিটা আখৰৰ এটা বস্তু নৰমনিছে খায় প্ৰথম আখৰটো কটা গ'লে জেল খাটিবলৈ যায় প্ৰথম আখৰটো কটা গ'লে জেল খাটিবলৈ যায় আৰু তিন নম্বৰটো পঢ়ি দিওঁ তিন নম্বৰটো তিনি ককাই ভাই একেখন পথাৰতে ফুৰে নাই কাজিয়া হাই নিতৌ ২৪টাকৈ উজুতি কিন্তু খায় আকৌ পঢ়ি দিছোঁ তিনি ককাই ভাই একেখন পথাৰতে ফুৰে নাই কাজিয়া হাই নিতৌ ২৪টাকৈ উজুতি কিন্তু খায় এই তিনিটা সাঁথৰ পঢ়ি দিলোঁ তোমালোকে সোনকালে মোলৈ উত্তৰবিলাক পঠিয়াবা আৰু সকলোবিলাক আহিবা দেই সাধুঘৰলৈ আৰু এটা কথা ইমান যে গৰম পৰিছে এইকেইদিন নহয়নে এই গৰমত মানুহৰ জ্বৰ কাহ লগতে পেটৰ অসুখ আৰু এটা বস্তু আৰম্ভ হৈছে মহে কামুৰিলে হোৱা বেমাৰ এনকেফেলাইটিছ মই সদায় দৰে কওঁ তোমালোকক খুব সাৱধানে থাকিবা দেই মইনাহঁত জ্বৰ চৰ হ'লে হ'বই জ্বৰ কেতিয়াবা সেইটো একো ডাঙৰ কথা নহয় কিন্তু দীঘলীয়াকৈ যাতে জ্বৰত নপৰা সেইকাৰণে সদায় ঠাণ্ডা বস্তু ঠাণ্ডা পানী খাই থাকিব লাগে আৰু এই গৰমত বাহিৰলৈ ওলাই ৰ'দত বৰকৈ নেখেলিবা ঘৰৰ ভিতৰতে যি খেল ধূল আছে সেইবিলাক খেলিবা কাৰণ স্কুল খুলিবলৈ আৰুতো বেছি দিন নাই স্কুল খোলাৰ আগতে অসুখ হ'লে সকলোৰে দিগদাৰী হ'ব মা দেউতাৰ পৰা গোটেই ঘৰখনৰে আৰু বিশেষকৈ তোমালোকৰ দিগদাৰী হ'ব হয়নে পঢ়া পিছ পৰি যাবা ঠিক আছে আজিলৈ এতিয়ালৈ বাই বাই ক'লোঁ অলপ পিছত ধুনীয়া সাধু এটা লৈ মই আহি আছোঁ হ'বনে